চুকাফা সমন্বয় ক্ষেত্ৰ নামঘৰ কাকগোহাঁই থানলৈ গৈ আমি ভগৱানৰ আশীষ বিচাৰিলোঁ, পূৰ্বপুৰুষসকলৰ আশীষ বিচাৰিলোঁ আৰু আজি বা যোৱাকালি ৰাতি 1:30-2টা বজাত মানুহবোৰ আমি লগ পাইছোঁ। আজি গুৱাহাটী সোমোৱা আগত গভাৰাজৰ লগত আমি সাক্ষাৎকাৰ কৰিলোঁ আৰু এটা প্ৰেৰণা আমি পাইছোঁ, যি প্ৰেৰণা পোৱাৰ পিছত আগন্তুক দিনত এই অসমৰ জনসাধাৰণক সুখৰ সময়ত বিপদৰ সময়ত আমি সদায় ৰাইজৰ লগত থিয় দি বৰ্তমানৰ সময়ত বানপানী পীড়িত আমাৰ ৰাইজৰ লৈ আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। যোৱাকালি আমাৰ 2টা টীম বানপানী অধ্যয়ন কৰিবলৈ গ'ল, বানপানী স্থিতি। এটা টীম শিৱসাগৰলৈ গ'ল, এটা টীম লখিমপুৰ ৰঙা নদীৰ ফালেও গৈছে। আমিও আজি সন্ধিয়া ভাগত গুৱাহাটীত আমাৰ 2গৰাকী ব্যক্তি যোৱা বানপানীৰ তাৰপিছত যে লেণ্ডশ্লাইড হ'ল তাত 2গৰাকীৰ মৃত্যু হ'ল। আমি তেওঁলোকৰ পৰিয়ালৰ খবৰ ল'বলৈ যাম আৰু আমাৰ এটা সংকল্প যে অসমৰ জনসাধাৰণ শান্তিত থাকিবলৈ বিচাৰে, সম্প্ৰীতিত থাকিবলৈ বিচাৰে। এয়াও আজি দিনৰ আৰম্ভণিত আমি বৰদোৱা থানত গৈ গুৰুজনৰ আদৰ্শৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আদৰ্শবোৰ আমি আগন্তুক দিনত মনত ৰাখি আমি ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ। নগাঁৱত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, কি ক'ব এই সন্দৰ্ভত? নগাঁৱত আজিৰ দিনত আমি যথেষ্ট মানুহ আমি লগ পালোঁ। তাৰ আৰম্ভণিত বৰদোৱা থানত আমি খুব এটা ভাল সময়ত আমি তাত উপস্থিত হ'লোঁ। যিসকলে তাত আছিলে তেওঁলোকে দেখিলে যে একদম আটাইতকৈ ভাল পবিত্ৰ সময়ত আমি বৰদোৱা থানত উপস্থিত হ'লোঁ আৰু তাৰে এই বৰদোৱা থানৰ সেই আশীৰ্বাদ এতিয়াও আমি অনুভৱ কৰিব পাৰিছোঁ। থেংক ইউ, ধন্যবাদ। ভালো আছে, হ্যাঁ একদম